এ করুণা করুণাময় জগৎ জননী এই নিক্ষিণ নারদৰ শত সহস্র কোটি প্রণিপাত করিবা গ্রহণ। উঠক দেৱৰী দেবী দেবী ও নারায়ণ দেবী দেৱৰী কিবা হেতু দেবী আজি দেখো বিষাদিত মন। ও বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণে দুয়োৰে যুগল চৰণ দৰ্শন হয়, কিন্তু দেবী আজি মই তাৰ পৰাহে বঞ্চিত হলো। আপুনি ঠিকেই ভাবিছে দেৱৰী নাৰায়ণ আজি প্ৰথম এই বৈকুণ্ঠপুৰীত প্ৰভুবিহীন নাৰায়ণ কোনোদিনে প্ৰভুৱে মোক লগত নিনিয়াকৈ নাথাকে, কিন্তু আজি ইয়াৰ সম্পূৰ্ণ ব্যক্তিক্ৰম ঘটিল। দেবী প্ৰলয় প্ৰলয় ও দেবী মহাপ্ৰলয় এই পৃথিৱীত আৰু কিছুদিনৰ পিছতে মহাপ্ৰলয়ত পৰি সকলোবোৰ পানীত ডুব যাব। চাৰিওফালে পানী পানী হ'ব দেবী, চাৰিওফালে পানী পানী হ'ব। মহাপ্ৰলয় নাৰায়ণ মহাপ্ৰলয় মোক ভালদৰে বুজাই কওক দেৱৰী তাকেইটো কবলৈ আহিছো। দেৱৰী গৈছিলো কৈলাশলৈ, তাত কি দেখিলো জানা? কি দেখিলে দেৱৰী ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও একেবাৰে গুপ্ত আলোচনাত মগ্ন। আৰু কি দেখিলো জানা? আৰু কি দেখিলে দেৱৰী ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী ও ব্ৰহ্মাৰ কন্যা সৰস্বতী ও দেৱী সেই আলোচনাত ভাগ লৈছে। মহাপ্ৰলয়ৰ সময়তে কোনে কি দায়িত্ব পালন কৰিব ইতিমধ্যে ভাগ বতৰা কৰি শেষেই কৰি পেলালে। মই আকৌ মনতে ভাবিলো প্ৰভু বিষ্ণু বা কিয় তোমাক লগত নিনিলে। এই কথা সঁচা নেকি দেৱৰী সঁচা মিছা নিজে গৈ দেখিবা নহয় পাছত। মই তাতে গৈ পোৱাৰ লগে লগে ভোলানাথে টুটুকি আহিলে বুলি উপহাসে কৰিলে দেৱী। লগে লগে সেই স্থানে পৰিত্যাগ কৰি পোনে পোনে আহি মই এই বৈকুণ্ঠপুৰী পালোহি। পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে, পৃথিৱী ধ্বংস হব, তাৰ আলোচনা চলিছে গোপনে। অথচ মই গমকে নাপাওঁ। সেই আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, তেন্তে মই কিয় প্ৰভুৰ দ্বাৰা প্ৰতাৰিত হলো? কওক দেৱৰী মোৰ এতিয়া কৰ্তব্য কি? কওক দেৱৰী মোৰ এতিয়া কৰ্তব্য কি? মই ভীষণভাৱে অপমানিত হৈছো দেৱৰী, মই ভীষণভাৱে অপমানিত হৈছো। তাতোতকৈ ডাঙৰ কথাটো তুমি নাজানাই দেৱী। কি দেৱৰী তাতোতকৈ ডাঙৰ কথাটো তুমি নাজানাই। কি দেৱৰী এই পৃথিৱীত যিমানবোৰ বেদ বেদাংক শাস্ত্ৰ আছে, এই পৃথিৱীত যিমানবোৰ বেদ বেদাংক শাস্ত্ৰ আছে সকলোবোৰ সংগ্ৰহ কৰি গুপ্ত কৰি ৰাখিবলৈ দিছে দেৱী। সেই দায়িত্ব প্ৰভুৱে তোমাক দিছে। নাৰায়ণ ব্ৰহ্মাৰে কন্যা সৰস্বতী জীৱ জন্তুৰ দায়িত্ব দিছে দেৱী। জীৱ জন্তুৰ দায়িত্বহে দিছে দেৱী। জীৱ জন্তুৰ দায়িত্ব দিছে দেৱী ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী। দেৱী তেওঁলোকে সেই দায়িত্ব লবলৈ পাই কি আনন্দ কৰিছে দেৱী। তুমিও তাত থকা হলে সেই আনন্দৰ ভাগ লব পাৰিলাহেঁতেন। নাৰায়ণ নুশুনাবা আৰু তেনেবোৰ গুপ্ত
হয় দেৱী নাৰী লাস্যময় নাৰায়ণ নাৰী হাস্যময় নাৰায়ণ সময়তেই নাৰীয়ে ধৰিব পাৰে ৰণ চণ্ডী মূৰ্তি নাৰায়ণ নাৰায়ণ দেৱৰী দেৱী প্ৰভুৱে যি সৃষ্টি নতুন সৃষ্টিৰ অংকুৰণ কৰিব খুজিছে দেৱী তাকে মই ধূলি লগতি উৰুৱাই নাজানো নাজানো দেৱী কিয় বাৰু বিষ্ণুৱে তোমাকে প্ৰত্যাখ্যান কৰি গুপুতে গুপুতে নতুন লীলাৰ মেলিছে পাতনি সেই সৃষ্টিৰ পাতনি মই দেৱী নিমিষতে ৰুদ্ধ কৰি দিম নাৰায়ণ প্ৰভুৱে বুজক দেৱী এই লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম হা কি হ'ব পাৰে দেৱী প্ৰভুৱে যি নতুন সৃষ্টিৰ অংকুৰণ কৰিব খুজিছে দেৱী তাকে মই ধূলি লগতি উৰুৱাই দিম নাৰায়ণ নাৰায়ণ আপুনি চাই থাকিব দেৱৰী দেৱী আপোনাৰ সাক্ষাতে নাই 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 দেৱী আপোনাকে সাক্ষী কৰি দেৱী এক মহাপ্ৰলয়কাৰী দৈত্য স্বজন কৰি দেৱী প্ৰভুৱে যি নতুন সৃষ্টিৰ অংকুৰণ কৰিব খুজিছে দেৱী তাকে মই পুনৰ ধূলি লগতি উৰুৱাই